SS ক্লাছলৈ তোমালোকক স্বাগতম জনাইছো। আমি ক্লাছ 9 জেনাৰেল মেথছ অৰ এক্সাৰসাইজ 2.2 বিষয়ে আলোচনা কৰি আছিলো, য'ত আমি আজি শেষৰ কুৱেশ্যন নম্বৰ 4 ৰ বিষয়ে আলোচনা কৰিম। কুৱেশ্যন নম্বৰ 4 ত কি কৈছে চোৱা, তলৰ প্ৰতিটো বহুপদৰ শূন্য নিৰ্ণয় কৰা। এই প্ৰশ্ন পঢ়ি তোমালোকে কিবা বুজি পাইছানে যে কুৱেশ্যনটো একচুৱেলি কি সোধা হৈছে? কৈছে যে আমাৰ কিছুমান বহুপদ দি আছে, এই বহুপদ বিলাকৰ কি উলিয়াব লাগে? আমাৰ শূন্য নিৰ্ণয় কৰিব লাগে। বহুপদৰ কি উলিয়াব লাগে? শূন্য। গতিকে এই প্ৰশ্নটোৰ আগত আমি আৰু এটা কুৱেশ্যন নম্বৰ 3 আলোচনা কৰিছিলো, য'ত আমি কিছুমান বহুপদৰ কাষত সেই বহুপদটোত ব্যৱহাৰ হোৱা চলকৰ মানবোৰ দিয়া আছিলে, আৰু সেই মানবোৰ আমি বহাই আমি চেক কৰিছিলো যে সেই মানবোৰ এই বহুপদটোৰ এটা শূন্য হয় নে নহয়। তাত আমি কৈছিলো কি যে যদি কাষত দিয়া xৰ মান যদি আমি সেই বহুপদটোত বহাই শূন্য পাইছিলো, অৰ্থাৎ বহুপদটোৰ মান যদি আমি শূন্য পাইছিলো, তেন্তে আমি কি বুলি কৈছিলো যে সেই মানটো বহুপদটোৰ এটা শূন্য হয়। এতিয়া আমাৰ ইয়াত কি কৈছে যে শূন্য কি হয় নিৰ্ণয় কৰিব লাগে। আমাৰ শূন্য হয় নে নহয় পৰীক্ষা নহয়, আমাৰ সত্যাপন কৰিব নালাগে। একজেক্টলি আমাক সুধিছে যে শূন্যনো কি হয়। আমাৰ কিছুমান বহুপদ দিয়া আছে, এই বহুপদ বিলাকৰ কি নিৰ্ণয় কৰিব লাগে? শূন্য নিৰ্ণয় কৰিব লাগে। যদি আমি চাওঁ, এই যিবোৰ বহুপদ দিয়া আছে এইবিলাক প্ৰত্যেকটো বহুপদৰে মাত্ৰা 1 হয়। প্ৰত্যেকটো বহুপদৰে মাত্ৰা কিমান হয়? মাত্ৰা 1 হয়। মাত্ৰা 1 থকা বহুপদ বিলাকক কি বুলি কোৱা হয়? ৰৈখিক বুলি কোৱা হয়। তোমালোকে এক্সাৰসাইজ 2.1 তে শিকিছিলা। ৰৈখিক মানে হৈছে যিবোৰ বহুপদৰ মাত্ৰা 1, সেই মাত্ৰা 1 বিশিষ্ট বহুপদ বিলাকক আমি ৰৈখিক বহুপদ বুলি কওঁ। আৰু যেনে দ্বিঘাত বহুপদ আছিলে যাৰ মাত্ৰা 2 হয়, ত্ৰিঘাত মানে 3 হয়, মাত্ৰা যদি 3 হয় আমি ত্ৰিঘাত বহুপদ বুলি কওঁ। যদি বহুপদটোৰ মাত্ৰা 1 হয় তেন্তে সেই বহুপদটো কোৱা হয় ৰৈখিক। আৰু ৰৈখিক বহুপদ বিলাকৰ শূন্যৰ সংখ্যা কিমান হ'ব? 1 হ'ব। শূন্যৰ সংখ্যা 1 মানে যদি মাত্ৰা 1 হয় তেন্তে শূন্যৰ সংখ্যা সদায় কিমান হ'ব? 1 হ'ব। যদি মাত্ৰা 2 হয়, মাত্ৰা 2 হলে তাক আমি দ্বিঘাত বুলি কওঁ। ওকে, যদি মাত্ৰা 2 হয় তেন্তে আমি তাক দ্বিঘাত বহুপদ বুলি কম। আৰু দ্বিঘাত বহুপদ বিলাকৰ শূন্যৰ সংখ্যা কিমান আহিব? 2 আহিব। যিমান মাত্ৰা আহিব তাৰ শূন্যৰ সংখ্যা সিমানটা আহিব। যে মাত্ৰা 3 যদি হল আমি তাক ত্ৰিঘাত বুলি কওঁ। ত্ৰিঘাত বহুপদৰ মাত্ৰা 3 হোৱাৰ লগে লগে তাৰ শূন্যৰ সংখ্যাও কেইটা আহিব? 3টা আহিব। এতিয়া এই যে বহুপদ বিলাক দিয়া আছে, এই বহুপদ বিলাক যদি তুমি লক্ষ্য কৰা তেন্তে এই বহুপদ বিলাকৰ মাত্ৰা কিমান হয়? প্ৰত্যেকটো বহুপদৰে মাত্ৰা কিমান হয়? 1। অৰ্থাৎ আমাৰ কুৱেশ্যনটোত দিয়া প্ৰতিটো বহুপদে একোটা ৰৈখিক বহুপদ। ৰৈখিক বহুপদ মানে যাৰ মাত্ৰা 1 হয়, বা সেই ৰৈখিক বহুপদ বিলাকৰ শূন্যৰ সংখ্যা এটা হ'ব। ওকে, সেই শূন্যটো কি আমি তাকে নিৰ্ণয় কৰিব লাগে। মাত্ৰা মানে কি তো বুজি পাইছিলা নিশ্চয়। কুৱেশ্যন নম্বৰ 1 ত আমি ডিসকাস কৰিছিলো এক্সাৰসাইজ 2.1 ত। মাত্ৰা মানে হৈছে যে এটা বহুপদৰ যি চলক ব্যৱহাৰ হয়, সেই চলকটোৰ উচ্চতম ঘাতটোক আমি কি বুলি কওঁ? বহুপদটোৰ মাত্ৰা বুলি কওঁ, নহয়নে বাৰু? আৰু বহুপদ বিলাকৰ পদৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি আমি বহুপদ বিলাকক নামাকৰণ কৰো, যেনে এক পদ, দ্বিপদ, ত্ৰিপদ বা তাতকৈ বেছি আমি বহুপদ, নহয় জানো? তো সেইটো আছিলে পদৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি বহুপদৰ নাম, আৰু মাত্ৰাৰ ওপৰত নিৰ্ভৰ কৰি আমি বহুপদ বিলাকক ক্ৰমান্বয়ে ৰৈখিক, দ্বিঘাত, ত্ৰিঘাত এইদৰে আমি নামাকৰণ কৰো। ৰৈখিক মানে হৈছে যিবিলাক বহুপদৰ মাত্ৰা 1 হয় তাক আমি ৰৈখিক বা ইংৰাজীত লিনিয়াৰ বুলি কোৱা হয়। আৰু যিবিলাক বহুপদৰ মাত্ৰা 2 হয় তাক আমি দ্বিঘাত বা কোৱাড্ৰেটিক বুলি আমি কওঁ। কোৱাড্ৰেটিক পলিনমিয়েল বা দ্বিঘাত বহুপদ। যদি ত্ৰিঘাত হয় মানে মাত্ৰা 3, তেতিয়া আমি তাক কিউবিক পলিনমিয়েল বা আমি কি বুলি কম? ত্ৰিঘাত বহুপদ বুলি কম, হয়নে বাৰু? আৰু মাত্ৰা যিমান হয় তাৰ সিমানটাই কি থাকে? শূন্য থাকে। অৰ্থাৎ যদি এটা বহুপদ p of x আহে, যদি এটা বহুপদ p of x দিয়া আছে আৰু p of x ৰ মাত্ৰা যদি আমাৰ 2 হয়, তেন্তে p of x ৰ মাত্ৰা 2 হোৱাৰ লগে লগে আমি x ৰ কাৰণে কি পাম? দুটা মান পাম। এই দুটা মানৰ বহালে ইকুৱেল টু কি আহিব? p of x ৰ মানটো কি আহিব? ইকুৱেল টু 0 আহিব। p of x ৰ মান কি আহিব? 0 আহিব। কেতিয়া p of x ৰ মান ইকুৱেল টু কি আহিব? 0 আহিব। কেতিয়া? যদি আমি p of x ৰ ভ্যালু সে ডিগ্ৰী অফ p of x, ডিগ্ৰী অফ p of x মানে p of x ৰ মাত্ৰা কিমান? 2। তাৰমানে x ৰ কেইটা আহিব মান? দুটা মান আহিব, যাৰ কাৰণে আমি p of x ৰ মান কি পাম? 0 পাম। এই মানটো সে দিয়া আছে a আৰু ইয়াত দিয়া আছে b।
তাৰমানে p of a ইকুৱেল টু কি আহিব 0 আহিব p of a ইকুৱেল টু কি আহিব 0 আৰু p of b ইকুৱেল টু কি আহিব 0 ওকে যদি p of a ইকুৱেল টু 0 হয় বা p of b ইকুৱেল টু 0 হয় যিকোনো এটা পলিনোমিয়েল দিয়া আছে সে p of x ইকুৱেল টু কি দিয়া আছে আমাৰ সে দিয়া আছে x + 2 এটো রৈখিক নে দ্বিঘাত তোমালকে নিজে নিশ্চয় কব পাৰিছা এটো যেহেতু মাত্রা 1 হয় মাত্রা 1 মানে ইয়ার হাইয়েস্ট পাওয়ার 1 হয় গতিকে ইয়ার মাত্রা কিমান হ'ব 1 এটা এটা লিনিয়ার বা রৈখিক হয় এইতে এই বহুপদটোৰ মান আমাৰ শূন্য নিৰ্ণয় কৰা মানে হৈছে যে p of কার মানৰ বাবে ইকুৱেল টু কি হয় 0 হয় এটা আমি ইয়াত p of x ৰ মানটো ইকুৱেল টু কি বুলি ধৰি লম এই গুটেইটোক আমি 0 বুলি ধৰি লম অৰ্থাৎ x + 2 ইকুৱেল টু কি বুলি ধৰি লম আমি 0 x + 2 0 কেতিয়া হ'ব x ৰ মান কি বহালে এটো 0 হ'ব 2 ৰ লগত কি প্লাস কৰিলে 0 হ'ব -2 -2 + 2 ইকুৱেল টু কি আহিব 0 অৰ্থাৎ x ৰ মান যদি আমি -2 বহাও p of -2 ইকুৱেল টু কি আহি আছে 0 আহি আছে x ৰ যি মানৰ বাবে এই বহুপদটোৰ মান শূন্য হৈছে তাক আমি কি বুলি কম এই বহুপদটোৰ এটা শূন্য বুলি কম গতি আমাৰ যে এই বহুপদবোৰ দিয়া আছে ইয়াত আসলে আমি x ৰ মান নিৰ্ণয় কৰিব লাগে যাৰ বাবে এই বহুপদ বিলাকৰ মান কি হয় শূন্য হয় কোৱেশ্চনটো হৈছে এইটো যে x ৰ মান নিৰ্ণয় কৰিব লাগে যি মানৰ বাবে এই বহুপদ বিলাকৰ মান কি হৈ যায় শূন্য হৈ যায় অৰ্থাৎ x ৰ কি মানৰ বাবে এই বহুপদ বিলাকৰ মান শূন্য হয় হেতু নিৰ্ণয় কৰিব লাগে যাক আমি বহুপদটোৰ এটা কি বুলি কম শূন্য বুলি কম কিন্তু যেহেতু ইয়াত কেইটা এটা ৰৈখিক বহুপদ হয় তাৰ এটাই শূন্য থাকিব অৰ্থাৎ x ৰ মান কি আহিব -2 যাক আমি p of -2 0 বুলি কৈছো অৰ্থাৎ x ৰ মান -2 এটা পাম যাৰ কাৰণে এই বহুপদটোৰ মান কি পাম সদায় শূন্য পাম x ৰ মান -2 বাহিৰে এনেকুৱা কোনো মান নাপাম যাৰ কাৰণে ইয়াৰ মান আমি কি পাম শূন্য পাম একমাত্ৰ x -2 হ'ব পাৰে যাৰ কাৰণে আমি এই বহুপদটোৰ মান শূন্য পাম এই কাৰণে আমি কি বুলি কওঁ এই বহুপদটোৰ কি হয় এটা শূন্য আছে সেই শূন্যটো হ'ল -2 অৰ্থাৎ -2 বহালে আমি কি পাম ইকুৱেল টু 0 পাম বুজি পাইছানে বাৰু এই প্ৰতিটো কোৱেশ্চনৰ কাৰণে আমি কি উলাব লাগিব x ৰ মান উলাব লাগিব কি মান যে x ৰ এনেকুৱা এটা মান বহাম যাতে এই পলিনোমিয়াল বা এই বহুপদটোৰ মান কি হৈ যায় 0 হৈ যায় গতি কোৱেশ্চন নম্বৰ 1 ত আমাক কি দিয়া আছে লিখি লোৱা সরি দিয়া আছে p of x ইকুয়াল টু কিমান দিয়া আছে x + 5 ওকে এতিয়া p of x equal to 0 imply মানে কি বুঝাবো p of x ক আমি কি বলি ধৰিম 0 বুলি ধৰিম p of x equal to 0 মানে এটা p of x মানে কি হয় x + 5 x + 5 equal to কি হ'ব লাগিব 0 হ'ব লাগিব x + 5 0 কেতিয়া 5 ৰ লগত আমি কি প্লাস কৰিলে 0 পাম -5 তোমালোকে জানা যে এটা সংখ্যা a আৰু তাৰ যোগাত্মক অভেদ আমি যদি প্লাস কৰি দিও ইকুৱেল টু হলে কি আহিব 0 যেনে 2 লগত যদি আমি -2 প্লাস কৰি দিও ইকুৱেল টু কি পাম 0 -2 লগত যদি আমি +2 কৰি দিও ইকুৱেল টু কি পাম 0 -2 টো কি বুলি কয় 2 ৰ যোগাত্মক অভেদ ওকে যোগাত্মক অভেদ বুলি কোৱা হয় এটো এডিটিভ ইনভার্স বুলি কোৱা হয় তোমালোকে পঢ়ি আইছা সৰু ক্লাস ক্লাস 6 7 তে পঢ়িছা যোগাত্মক অভেদ গুণাত্মক অভেদ যোগাত্মক অভেদ আমি যাক ইংৰাজীত কি বুলি কওঁ এডিটিভ ইনভার্স অৰ্থাৎ 2 যদি এটা সংখ্যা হয় তে 2 লগত কি প্লাস কৰিলে 0 হ'ব 2 লগত আমি -2 প্লাস কৰিলে কি পাম 0 পাম গতিকে -2 টো কি বুলি ক'ব 2 ৰ যোগাত্মক অভেদ আৰু -2 টো কি বুলি ক'ব 2 ৰ যোগাত্মক অভেদ 2 টো হ'ল -2 ৰ যোগাত্মক অভেদ বা ইংৰাজীত নেগেটিভ বুলিও কোৱা হয় ইংৰাজীত ইহঁতক কি বুলি কয় নেগেটিভ বুলিও কোৱা হয় সে নেগেটিভ অফ -5 নেগেটিভ অফ -5 মানে হ'ল 5 ওকে -5 ৰ যোগাত্মক অভেদ বা -5 ৰ নেগেটিভ কিমান হ'ব 5 যেটো দিয়া থাকে তাৰ অপোজিট চিনটো লৈ ক'ব লাগে মানটো একেটাই থাকিব কেৱল চিহ্নটো বদলি হ'ব তে x + 5 0 হ'লে x ৰ মান কি হ'ব লাগিব x ৰ মানটো আমি বাওঁফালে ৰাখি a + 5 টো আমি সোঁফালে লৈ যাম সোঁফালে লৈ গলে কি হয় চিন বিলাক বদলি হৈ যায় -5 এটো তোমালোকে ক্লাস 8 ত তোমালোকে সমাধান কৰি আইছা এই সমীকৰণটো সমাধান কৰিলে আমি x ৰ যি মান পাইছো সেই মানটোক আমি কি বুলি কম এই বহুপদটোৰ এটা শূন্য বুলি কম গতিকে p of x equal to x plus 5 বহুপদটোৰ শূন্য হল কিমান -5 অর্থাৎ -5 এটা শূন্য হয় কিয় কারণ -5 যদি আমি ইয়াত বহাই দিও অর্থাৎ p of যদি -5 ওলোৱা
পি অফ যদি -5 ওলোৱা তেন্তে তোমালোকে কি পাবা ইকুয়াল টু 0 হয় ওভাৰটোৰ শূন্য হ'ল -5 যেহেতু p of -5 ইকুয়াল কি হয় 0 p of -5 ইকুয়াল কি হ'ব 0 হ'ব p of -5 0 হোৱাৰ লগে লগে -5 ক আমি কি বুলি কম এই বহুপদটোৰ এটা কি বুলি কম শূন্য বুলি কম p of -5 ওলাইছো x + 5 আছিল মানে x ৰ ঠাইত -5 আহি গ'ল -5 + 5 ইকুয়াল কি আহিব -5 + 5 কেনসেল গ'ল ইকুয়াল টু 0 গতিকে যি x ৰ যি মানৰ বাবে আমি শূন্য পাম বহুপদটোৰ সেই মানটো কি বুলি কম তাৰ শূন্য বুলি কম গতিকে আমাৰ শূন্যটো কি আহিব -5 এইটো হল কোশ্চেন নম্বৰ 1 দেন কোশ্চেন নম্বৰ 2 কোশ্চেন নম্বৰ 2 কি দি আছে p of x = x - 5 কোশ্চেন নম্বৰ 2 দি আছে x - 5 ইয়াতে +5 ত কি আহি গ'ল -5 তে p of x = কি হ'ব লাগিব 0 হ'ব লাগিব 0 বলে ইয়াত কি আছে -5 আছে -5 টো এফালে লৈ গলে কি হৈ যাব +5 হৈ যাব অর্থাৎ x p of x = x - 5 কত শূন্য হ'ল 1 = 5 x ৰ মান যি পাইছা ইয়াতে x p of x ৰ মানটো 0 হলে হলে x ৰ মান কি পালো 5 পালো সেই মানটোকে আমি কি বুলি কম শূন্য বুলি কম যেটো p of 5 = কি হয় 0 হয় এইটো আছিল কোশ্চেন নম্বৰ 2 নিশ্চয় বুজি পাইছা ইয়াত তেনেকুৱা বিশেষ একো কাম নাই আমাৰ যি দি আছে p of x তাক ইকুয়াল টু বুলি 0 বুলি ধৰি লোৱা যি p of x দি আছে তাক ইকুয়াল টু 0 বুলি ধৰি লোৱা আমি হৈ সমীকৰণটো সমাধান কৰিলে সমাধান কৰা মানে হৈছে x ৰ মান নিৰ্ণয় কৰা যে x ৰ কি মানৰ বাবে সেই সমীকৰণটো ইকুয়াল টু 0 হয় কোশ্চেন নম্বৰ 2 আছিল আমি কোশ্চেন নম্বৰ 2 কৰিলো দেন কোশ্চেন নম্বৰ 3 কোশ্চেন নম্বৰ 3 কি দি আছে p of x = কি দি আছে আমি পাম 2x + 5 2x + 5 2x + 5 আছে p of x ৰ মান তে p of x = 0 হলে হলে কি হ'ব লাগিব 2x + 5 = কি হ'ব লাগিব 0 2x + যদি 5 = 0 হয় তেতিয়াহলে আমি ইয়াত কি পাইছো এই যে x থকা পদটো আছে এই x থকা পদটো তোমালোকে বামফালে ৰাখি দিয়া আৰু যেহেতু ইয়াত ইকুৱেশ্যন আছে গতিকে তোমালোকে এইদৰে এইটো ইমপ্লাই চিনটো ইউজ কৰিব লাগিব ওকে ইয়াত আমি x থকা পদটো লিখি দিম যিবিলাক সংখ্যা আছে এইবিলাক সোঁফালে লৈ যাম সোঁফালে আমাৰ কিমান দি আছে 0 গতিকে এই +5 টো যেতিয়া সোঁফালে যাব কি হৈ যাব -5 হৈ যাব আৰু x ৰ লগত কি হৈ আছে 2 এটা পূৰণ হৈ আছে এতিয়া ইয়াত 2x = কি আছে -5 নহয় জানো x ৰ লগত 2 টো কি আছে পূৰণ হৈ আছে পূৰণ যদি হৈ আছে আমি দুই পক্ষত কি কৰি দিম তাক সেই মানটোৰে হৰণ কৰি দিম ইয়াকো 2 ৰে হৰণ কৰিম ইয়াকো 2 ৰে হৰণ কৰিম এই 2 টো কেনসেল গলগে ইয়াত -5/2 থাকিলে যাক আমি শর্টকে কি বুলি কম যে ইয়াত x ৰ লগত 2 ইনটু আছে গতিকে ইনটু 2 যদি আমি সোঁফালে লৈ যাও ডিভাইড কৰিব লাগে আৰু যদি x/2 হৈ থাকে ইকুয়াল টু 5 থাকে কিন্তু x ৰ 2 ৰে ডিভাইড হৈ আছে তেতিয়া আমি দুই ফালে কি কৰিম 2 পূৰণ কৰিম 2 পূৰণ কৰিলে কি হৈ যাব 2 টো কেনসেল হৈ যাব x = কি হৈ যাব 10 তাকে আমি নকৈ কি বুলি কওঁ যে x ৰ কি হৈছে 2 ৰে হৰণ হৈ আছে এই 2 টোক যদি সোঁফালে লৈ যাও তাক পূৰণ কৰিব লাগিব অৰ্থাৎ যোগ হৈ থাকিলে সোঁফালে গলে কি হ'ব বিয়োগ হৈ থাকিলে সোঁফালে গলে কি হ'ব যোগ যদি হৰণ হয় এটো কি হৈ যাব পূৰণ আৰু পূৰণ হৈ থাকিলে বাওফালে সোঁফালে গলে কি হৈ যাব হৰণ এইখিনি কথা আমি সৰু পৰাই শিকি আছো ক্লাস 8 তো শিকিলো এতিয়া আমি কি কৰিম এই মানবোৰ উলিয়াম x ৰ লগত 2 পূৰণ হৈছে গতিকে 2 টো কেনসেল কৰি দিয়া তেতিয়া ইয়াত কি আহিব -5/2 এই যে x ৰ লগত 2 আছিল এই 2 টো সোঁফালে গৈ কি হৈ গ'ল হৰণ হৈ গ'ল গতিকে আমি ইয়াত কি পালো x ৰ মানটো কি পালো -5/2 পালো x = -5/2 গতিকে আমি ইয়াত লিখি দিম দেখি পাইছা নে কি গতিকে p of x = 2x + 5 শূন্য হল কিমান -5/2 এটো হৈছে আমাৰ শূন্য -5/2 এটাই শূন্য পাম অৰ্থাৎ x ৰ মান কেৱল -5/2 এ আছে যাৰ কাৰণে এই বহুপদটোৰ মান কি হ'ব শূন্য হ'ব x ৰ মান -5/2 ৰ বাহিৰে এনেকুৱা একো মান নোপোৱা যাৰ কাৰণে ইয়াৰ মান শূন্য পাবা হ'বনে এইখিনি বিষয় ডিটেইল তোমালোকে আকৌ নেক্সট ক্লাস 10 ত গৈ শিকিবলৈ পাবা শূন্য মানেনো কি হয় তাৰ গ্ৰাফিক্যাল ৰিপ্ৰেজেন্টেশন কি হয় আমি অলপ আলোচনা কৰিম এখিনি আগত কোশ্চনটো কৰি লও কি হয় শূন্য কিদৰে নিৰ্ণয় কৰা হয় নিশ্চয় তোমালোকে এতিয়া বুজি পাইছা যদি বুজি পাইছা তোমালোকে ভিডিওটো পজ কৰা আৰু এবাৰ নিজে কৰিবলৈ চেষ্টা কৰা বাকিবোৰ কোশ্চন যদি কিবা বুজি নোপোৱা তেন্তে তোমালোকে আকৌ ভিডিওবোৰ চাব পাৰা আৰু যদি বুজি পাইছা তেন্তে তোমালোকে পৰীক্ষাত আহা যিকোনো এটা কোশ্চন কৰিবলৈ সক্ষম হ'বা গতি ইয়াত কি কৈছিলে বাকি কোশ্চনবোৰ আছে বাকি কোশ্চনবোৰ কি কি আছে আমি চাও কোশ্চন নম্বৰ 4
কোশ্চেন নম্বৰ 4 কি দি আছে p of x equal to 3x minus 2 এটা p of x equal to 0 হ'ব কেতিয়া p of x equal to 0 হ'ব যদি 3x minus 2 ৰ ভ্যালুটো কি হয় equal to 0 হয় তেন্তে x ৰ মানটো কি আহিব 3x is equal to এটো চোৱা x থকা টাৰ্মটো আমি পদটো বাওফালে ৰাখিলো -2 টো আমি কি কৰিম হোমফালে লৈ যাম -2 ক আমি ইকুৱেলৰ হোমফালে লৈ যাবলৈ হলে কি হ'ব চিনটো বদলি হ'ব -2 আসলে ইফালে গলে +2 হৈ গ'ল x ৰ লগত 3 এটা পূৰণ হৈ আছে এই 3 টো আমি হোমফালে গলে হৰণ হৈ যাব x equal to কি হৈ যাব 2 কি কৰিব লাগিব আমি এই 3 এ হৰণ কৰিব লাগিব অৰ্থাৎ x ৰ মান কি পালো 2/3 তা p of x equal to আমি কি লিখিম 3x - 2 3x - 2 বহুপদটোৰ শূন্য হল কিমান x ৰ মান কিমান পাইছো এটো শূন্য x ৰ মান পাইছো 2/3 এটো হৈছে আমাৰ কি শূন্য যে এই বহুপদটোৰ শূন্য হৈছে কিমান 2/3 অৰ্থাৎ 2/3 যদি আমি x ৰ ঠাইত বহাই দিও বা p of 2/3 যদি ওলোৱা তেন্তে p of 2/3 ইকুৱেল কি হৈ যাব 0 হৈ যাব জানে 3x - 2 এটা ভ্যালুটো আমি যদি উলাই চাও 3 * x x মানে কিমান 2/3 2/3 হলে 3 3 ক্যান্সেল হল এটিকে কি থাকিলে 2 - 2 ইকুৱেল কি পালা 0 পালানে গতিকে p of 2/3 ওলালে কি পাব লাগিব 0 পাব লাগিব তেতিয়া আমি কি বুলি কম তাক 0 বুলি বা শূন্য বুলি কম গতিকে 2/3 টো কি হয় এই বহুপদটো এটা শূন্য হয় এটো আসলে কোশ্চেন নম্বৰ 4 কোশ্চেন নম্বৰ 5 ত কি দি আছে p of x equal to কি দি আছে আমি চাও p of x equal to দি আছে 3x p of x equal to 0 হবলৈ হলে কি হব লাগিব 3x ৰ ভ্যালুটো কি হব লাগিব 0 হব লাগিব 3 of x ৰ ভ্যালুটো 0 মানে x ৰ 3 পূৰণ হৈছে গতিকে x equal to কিমান আহিব শূন্যক আমি কি কৰিম 3 ৰে হৰণ কৰিম তোমালোকে জানা যে শূন্যক যিকোনো অংকেৰে হৰণ কৰিলে ইকুৱেল টু সদায় শূন্যই হয় গতিকে p of x equal to 3x p of x equal to 3 of x 3x p of x equal to 3x বহুপদটোৰ শূন্য হল কিমান 0 অৰ্থাৎ x ৰ মান 0 হলেহে ইয়াত কি আহিব শূন্য আহিব কাৰণ জানা যে 3 লগত কি পূৰণ কৰিলে শূন্য হ'ব 3 লগত কেৱল শূন্য পূৰণ কৰিলেহে শূন্য হ'ব কাৰণ যিকোনো এটা নন জিৰো নাম্বাৰ লগত যদি আমি শূন্য পূৰণ কৰো তেতিয়াহে আমি কি পাম শূন্য পাম শূন্যৰ বাহিৰে যদি বেলেগ কোনো সংখ্যা পূৰণ কৰা কেতিয়াও আমি 0 নাপাও গতিকে যদি দুটা সংখ্যাৰ পূৰণফল 2 * a = 0 হ'ব লগিয়া হয় তেতিয়ালে a এর মানটো কি হ'ব লাগিব 0 হ'ব লাগিব কাৰণ 2 এর মান কেতিয়াও 0 হ'ব নোৱাৰে গতিকে যদি 0 হ'বলৈ হয় তেতিয়ালে a এর মানহে 0 হ'ব লাগিব গতিকে ইয়াতে 3x এর মান যদি 0 হ'ব লগিয়া হয় x এর মানটো কি হ'ব লাগিব 0 হ'ব লাগিব কাৰণ 3 এর মানটো কেতিয়াও 0 হ'ব নোৱাৰে আৰু যেহেতু পূৰণফল দুটা সংখ্যাৰ পূৰণফল 0 হৈ আছে যে দুটা সংখ্যাৰ পূৰণফল 0 হ'বলৈ হলে হয় দুইটা সংখ্যাই 0 হ'ব লাগিব নহলে যিকোনো এটা 0 হ'ব লাগিব গতিকে 3 টো 0 হ'ব নোৱাৰে গতিকে x এর মানে কি হ'ব লাগিব 0 গতিকে p of x equal to 3x বহুপদটোৰ শূন্য হ'ব কিমান 0 এটো আসলে কোশ্চেন নম্বৰ 5 দেন কোশ্চেন নম্বৰ 6 কোশ্চেন নম্বৰ 6 ত কি দি আছে p of x equal to p of x equal to কি দি আছে x যাতে a not equal to কি হয় 0 এর মান ইয়াত 0 হ'ব নোৱাৰে ইয়াত এর মান 0 এখানে কোৱা নাই কারণ a যদি equal to 0 হৈ যায় 0 * x হলে কি যাব 0 হৈ যাব অর্থাৎ কোনো চলকে না থাকিব চলকবিহীন পদক আমি কি বুলি কম শূন্য বুলি কম বা আমি তাক কি বুলি কম কনস্ট্যান্ট ধ্রুবক পদ বুলি কম নহয় জানো গতিকে ইয়াত এর মানটো এখানে কৈ দিছে যে এর মান 0 নহয় কারণ ইয়াত আমাৰ দুইটাই কি আছে চলক আছে a আছে আৰু x আছে যেহেতু দুইটাই চলক আছে গতিকে আমি কি বুলি কব পাৰো হয় a এর ভ্যালুটো 0 হ'ব পাৰে 0 * x হলে কি যাব ইকুয়াল টু 0 হ'ব বা a যদি ইকুয়াল a 0 নহয় যদি x এর মানটো 0 হয় তেতিয়া কি হ'ব পাৰে 0 হ'ব পাৰে নহয় জানো দুটা সংখ্যাৰ পূৰণফল আছে a * x এই মানটো 0 হ'বলৈ হলে কি হ'ব লাগিব হয় তিনটা কেস আহিব হয় দুইটা ইকুয়াল টু 0 হ'ব লাগিব নহলে যিকোনো এটা 0 হ'ব লাগিব এতিয়া a = 0 হলে কি হৈ যাব 0 * x = 0 হৈ যাব বা a x এর মান 0 হলে ইকুয়াল টু 0 হ'ব কিন্তু আমাৰ ইয়াত এই কেসটো হ'ব নোৱাৰে কিয় নোৱাৰে কাৰণ আমাৰ এই বহুপদটোত কি আছে x চলক ব্যৱহাৰ হৈছে ইয়াতে দুটা চলক আছে a আৰু x এর ভিতৰত আমাৰ আসল চলকটো কোনটো হয় x ইয়াত a এটা যিকোনো বাস্তৱ সংখ্যা বা এর সংখ্যাক বুজাইছে কিয় কাৰণ a not equal to 0 ইধারণে দিয়া আছে কারণ ইয়াত p of কি লিখা আছে x লিখা আছে তাহলে এই বহুপদটোৰ কি চলক ব্যৱহাৰ হৈছে x চলক ব্যৱহাৰ হৈছে p of যদি ইয়াত ভিতৰত a লিখিলেহেঁতেন তেতিয়াহলে আমি গম পালো কি p of যদি ইয়াত a লিখা হলহেঁতেন তাৰ মানে এইটো a টোক আমি চলক হিচাপে ধৰিলোহেঁতেন ইয়াক আমি সহগ বুলি কলোহেঁতেন এর সহগ কিন্তু ইয়াত আমি x not equal to 0 লিখিলোহেঁতেন যেহেতু ইয়াত x টোক আমাৰ চলক হিচাপে ব্যৱহাৰ কৰা হৈছে সেই কাৰণে আমাৰ ইয়াত কি বুলি কোৱা হৈছে যে এর মানটো 0 নহয় এর মানটো not equal to 0 এর মানটো যদি 0 নহয় তাহলে কি হ'ব লাগিব এটো 0 হ'ব নোৱাৰে
তার মানে এর মানটো 0 হ'ব নোৱাৰে মানে এই কেছটো হ'ব নোৱাৰে এটো নহয় আৰু এটো নহয় আমাৰ a * x = 0 হ'বলৈ হলে কি হ'ব লাগিব এই তিনটা কেছে আহিব লাগিব হয় a = 0 হ'ব লাগিব নহলে x = 0 হ'ব লাগিব নহলে a আৰু x দুইটাই 0 হ'ব লাগিব দুটা সংখ্যাৰ পূৰণফল 0 হ'বলৈ হলে এই তিনটা কেছে আহিব পাৰে এই তিনটা কেছতে কি পাম আমি = 0 পাম কেতিয়া হয় a = 0 যদি a 0 হয় তেতিয়ালে x ৰ মান 1 2 3 যিকোনো আহিলে কি হ'ব 0 * হলে 0 হৈ গ'ল বা a এর মান কিবা আছে 1 2 3 কিন্তু x 0 আছে x = 0 হৈ গলে 0 * a হলে 0 হ'ব বা a আৰু x দুইটাই 0 তেতিয়া আমি কি পাম 0 পাম কিন্তু আমাৰ ইয়াত কি বুলি কৈ দিছে যে a এর মানটো 0 নহয় বুলি কৈ দিছে গতিকে আমাৰ এই কেছটো হ'ব নোৱাৰে এই কেছটো হ'ব নোৱাৰে তাৰ মানে x এর মানটো কি হ'ব লাগিব x এর মানটোহে 0 হ'ব লাগিব গতিকে আমি ইয়াত কি পালো p of x = 0 তাৰ মানে x = কি হ'ব লাগিব 0 অর্থাৎ x = কি হ'ব লাগিব 0/a তাৰ মানে x = কি হ'ব লাগিব 0 গতিকে আমি ইয়াত কি লিখি দিম যে p of x = ax বহুপদটোৰ শূন্য হ'ল কিমান 0 তাৰ মানে x ৰ কি মান বহালে ইয়াত 0 পাম x ৰ মান কেৱল 0 বহালে আমি ইয়াতে x ৰ মান 0 পাম কাৰণ এর মানটো 0 হ'ব নোৱাৰে আমাক কোৱেশ্যনতে দিয়া আছে যদি a ≠ 0 যদি ইয়াত লিখা নাথাকিলেহেঁতেন তেন্তে আমি ক'লোহেঁতেন যে হয় a = 0 হ'ব নহলে x = 0 যিকোনো এটা 0 হ'বই লাগিব কিন্তু আমাক যেহেতু কৈ দিছে যে a 0 হ'ব নোৱাৰে গতিকে আমাৰ এই কেছটো নহয় এই কেছটো নহয় আমাৰ এই কেছটোতে গৈ কিনি x ৰ মান 0 হ'ব গতিকে আমাৰ ইয়াত যেহেতু a এর মানটো 0 নহয় বুলি কৈ দিছে গতিকে আমাৰ ইয়াত কি আহিব লাগিব x ৰ মানহে 0 হ'ব লাগিব আৰু x ৰ যি মানৰ বাবে এই বহুপদটোৰ মান শূন্য হৈছে তাকে আমি কি বুলি কম শূন্য গতিকে p of x = ax বহুপদটোৰ শূন্য হ'ল 0 তাৰ মানে x ৰ মান কি হ'ব লাগিব 0 হয় এইটো আসলে কোৱেশ্চন নম্বৰ 6 দেন কোৱেশ্চন নম্বৰ 7 কোৱেশ্চন নম্বৰ 7 ত কি কৈছে কোৱেশ্চন নম্বৰ 7 ত কৈছে যে p of x = c of x plus d যত c not equal to 0 এটা তোমাকে চাব পাৰা ইয়াত কি হ'ব লাগিব যে c মানটো 0 নহয় বুলি কৈছে এটা ইয়াত কি হৈছে cx plus d আছে ইয়াত x ৰ মান নাজানো দুটা সংখ্যাৰ পূৰণফল 0 হৈ আছে ইয়াত এটা সংখ্যা যোগ হৈ আছে এইখিনি মানটো যদি ইকুৱেল টু 0 হ'বলগীয়া হয় তেন্তে নিজেই চিন্তা কৰি চাওচোন c ৰ মানটো ইয়াৰ পৰা 0 হ'ব পাৰে নে পাৰে যদি c ৰ মানটো 0 হয় তে এই টাৰ্মটোৰ পৰা কি আহি যাব এই টার্মটো ইকুয়াল টু কি হৈ যাব 0 হৈ যাব এই টার্মটো ইকুয়াল টু কি হৈ যাব c ৰ মানটো 0 হলে ইয়াত ইকুয়াল টু 0 হ'ব আৰু প্লাস d যদি থাকে তেতিয়ালে d ৰ মানো কি হ'ব লাগিব 0 হ'বই লাগিব কাৰণ 0 প্লাস 0 কৰিলে কি আহিব 0 আহিব গতিকে আমাৰ ইয়াত কি দেখি পাইছো ইকুয়াল টু যদি 0 হ'বলৈ হয় cx plus d ইয়াৰ মানটো যদি 0 হ'বলগীয়া হয় তোমালোকে জানা যে কি হ'ব লাগিব এইটো আনটো কি হ'ব লাগিব দুটা সংখ্যা যোগ কৰিলে শূন্য কেতিয়া পাম যেতিয়া আমি এটা আনটোৰ নেগেটিভ বা যোগাত্মক অভেদ হয় মানে যোগাত্মক অভেদ হ'ব লাগিব মানে c of x টো কি হ'ব লাগিব -d হ'ব লাগিব ওকে কেনেকৈ পালো এই d টো আমি সোঁফালে লৈ গলো বা x ৰ মান কি হ'ব লাগিব -d/c হ'ব লাগিব ইয়াত তোমালোকে চিন্তা কৰি চাব পাৰা যে cx ৰ ভ্যালুটো 0 পালো প্লাস d ৰ মানটো 0 যদি হয় হ'ব পাৰে নে यस কিন্তু c of x ৰ মান যদি 0 হ'বলগীয়া হয় তেন্তে c ৰ মানটো 0 হ'ব নোৱাৰে আমাক কোৱেশ্যনত কৈ দিছে c ৰ মানটো 0 হ'ব যদি নোৱাৰে তাৰ মানে x ৰ মানটো 0 হ'ব লাগিব যদি x = যদি 0 হৈ যায় তেতিয়ালে ইয়াৰ মানটো কি হৈ গ'ল 0 c of x ৰ মানটো কি হৈ গ'ল 0 তো 0 প্লাস তেতিয়ালে কি হ'ব লাগিব d ৰ মানটো 0 হ'ব লাগিব তাৰ মানে x ৰ মানটো যদি ইকুৱেল টু 0 হয় d ৰ মানটো 0 হ'ব লাগিব এটা কি হৈছে যে c of x ৰ মান c of x plus d ৰ মান ইকুৱেল টু 0 হ'ব লাগিব তেতিয়ালে কি কৰিব লাগিব আমি ইয়াত আমি লিখিম যে cx plus d ৰ মানটো ইকুৱেল টু কি হ'ব লাগিব 0 ইয়াতে যেহেতু c ৰ মানটো 0 হ'ব নোৱাৰে বুলি কৈছে আৰু c d বাস্তৱ সংখ্যা তাৰমানে c 0 ৰ বাহিৰে বাকি যিকোনো মান ল'ব পাৰে আৰু d মান যিকোনো হ'ব পাৰে বাস্তৱ সংখ্যা বুলি ক'লে d ৰ মান কি হ'ব পাৰে 0 1 2 3 -1 মানে পৰিমেয় অপৰিমেয় সংখ্যা যিকোনো এটা হ'ব পাৰে এটা আমাৰ যেহেতু c ৰ মানটো 0 নহয় গতিকে 0 ৰ বাহিৰে c ৰ মান যিকোনো হ'ব পাৰে কি হ'ব পাৰে এতিয়া আমাৰ যদি 0 পাবলগীয়া হয় তেতিয়ালে x ৰ মানটো আমি ৰাখি লম c of x = কি হ'ব -d আৰু x ৰ মানটো ওলাব লাগে গতিকে আমি কি পাম -d/c -d/c গতিকে p of x = c of x plus d এই বহুপদটোৰ শূন্য হ'ব কিমান -d/c ইয়াত যদি তোমাৰ -d/c বহাই দিয়া তেতিয়ালে আমাৰ ইয়াৰ মান সদায় কি আহিব 0 অৰ্থাৎ আমি যদি p of d/c উলাও আমি যদি p of -d/c উলাও এখন কি পাম 0 কেনেকৈ ইয়াত আছিল আমাৰ cx plus d c into x x ৰ মান কি আহিব -d/c -d/c c c cancel
আমাৰ ইয়াত কি থাকিলে মাইনাছ ডি প্লাছ ডি, কেনসেল কৰি কি পালো 0। গতিকে x ৰ কি মানৰ বাবে ইকুৱেল টু 0 পালো, p অফ x ৰ মান মাইনাছ ডি বাই চি। সেই মানটোকে আমাৰ এই বহুপদটো কি বুলি কয়, এটা শূন্য বুলি কোৱা হয়। আৰু এইবোৰ কি আছিল আসলতে একো একোটা ৰৈখিক বহুপদ। এই বহুপদ বিলাক কি হয়, একো একোটা ৰৈখিক বহুপদ। তাৰমানে এই বহুপদ বিলাকৰ মাত্ৰা কিমান হয়, 1 হয়। মাত্ৰা 1 মানে তাৰ এটাহে মাত্ৰ শূন্য থাকিব। আৰু এই শূন্যটো মানে কি হয়, আমি যদি এই ৰৈখিক বহুপদ এখানে কৈছো, কাৰণ এই বহুপদ বিলাকে কি বুজাব, গ্ৰাফত আমি যদি পুট কৰো ভ্যালু বিলাক x ৰ যিকোনো মানবিলাক বহালে এইবিলাকে কি বুজায়, একো একোটা সৰল ৰেখাক বুজাব। সে এনেকুৱা হ'ব পাৰে সৰল ৰেখা, বা এই বহুপদটো হলে এনেকুৱা হ'ব পাৰে। অৰ্থাৎ এই ৰেখাবোৰে কি কৰিব, x অক্ষ, এই যে x অক্ষটো আছে, এইটো x অক্ষ, এইটো y অক্ষ, তোমালোকে এইবিলাক গ্ৰাফ কৰি আহিছা আগৰ পৰাই নহয় জানো। x x x এইটো অৰিজিন, মূল কেন্দ্ৰ বুলি কওঁ আমি। এই এটা গ্ৰাফ আছে, এই গ্ৰাফটোৱে এইটো এটা সৰল ৰেখা বুজাই আছে, ax plus b, ax plus b equal to 0, ax plus b equal to 0। এই বহুপদটোৱে কি বুজাইছে, এই বহুপদ নহয়, ax plus b equal এটা সমীকৰণ বুজাইছে। এই সমীকৰণটোৱে কি বুজাইছে, এই সৰল ৰেখাটো বুজাই আছে, য'ত এই যে সৰল ৰেখাটো আছে x অক্ষটো ক'ত কৰিছে, এটা বিন্দুত ছেদ কৰিছে নে, কৰিছে। যি বিন্দুটোত ছেদ কৰিছে সেই বিন্দুটোৱে হৈছে আসলতে এই বহুপদ বিলাকৰ একোটা শূন্য। ওকে, এতিয়া ইয়াত আমাৰ কি বুলি কৈছে, প্ৰথম বহুপদটোত কি বুলি কোৱা আছে, প্ৰথম বহুপদত p of x equal to কি দি আছে, x plus 5। তাৰমানে x plus 5 equal to যদি আমি 0 বুলি কৰি লওঁ, তেতিয়াহ'লে এই বহুপদটোক যদি আমি বা এই সমীকৰণটোক যদি আমি ইয়াত গ্ৰাফত পুট কৰো, তেন্তে এই সমীকৰণটো গ্ৰাফত পুট কৰিলে আমি x equal to 5 কেতিয়া পাম, আমি 1 2 3 4 5 এই বিন্দুটো যদি 5 বুলি ধৰি লওঁ, তেতিয়া আমি এই বিন্দুটোৰ মাজেৰে যোৱা এটা ৰেখা পাম, সৰল ৰেখা পাম। এই সৰল ৰেখাটো কি আহিব, সদায় y অক্ষৰ সমান্তৰাল হ'ব। এই ৰেখাটো কি হ'ব, y অক্ষৰ সমান্তৰাল। আৰু এই ৰেখাটোৱে আমাৰ x অক্ষক কি বিন্দুত কাটিছে, 5 বিন্দুত কাটিছে। গতিকে এই বিন্দুটোৰ নাম হ'ব 5 আৰু y এর মান কি হ'ব 0। ইয়াক আমি y বুলি লিখি দিব পাৰো, y equal to x plus 5। y equal to x plus 5 মানে y মানে কি হৈছে, p of x। তাৰমানে p of x equal to কি হয়, x plus 5 হয়। তেতিয়াহ'লে y অক্ষ, এইটো y অক্ষ আছিল নহয় জানো, এইটো অৰিজিন হয়, মূল কেন্দ্ৰ বুলি কওঁ। ইয়াৰ বাওঁফালে নেগেটিভ নাম্বাৰ, ইয়াৰ সোঁফালে পজিটিভ, ওপৰৰ ফালে পজিটিভ থাকে, তলৰ ফালে নেগেটিভ থাকে। এই বিন্দুটো কি আছে, -5 আহিছে নহয় জানো, x plus 5 আছে, এইটো ভুল হৈছে। কি পাইছো আমি, মানটো কি পাইছো, x plus 5 হলো -5, অর্থাৎ আমি x এর ভ্যালু কি পালো, -5 2 3 4 5। এই বিন্দুটো -5 বিন্দুটোৰ মাজেৰে যি গৈছে, আমাৰ -5 বিন্দুটোৰ মাজেৰে যি ৰেখাটো গৈছে, এই ৰেখাটোকে বুজাইছে আসলতে p of x equal to x plus 5। এই ৰেখাটোক বুজাইছে, যি ৰেখাটোৱে x অক্ষত ক'ত কাটিছে, -5ত কাটিছে। তাৰমানে -5 বিন্দুটোৰ মাজেৰে এই ৰেখাটো গৈছে। এই ৰেখাটোৰ ওপৰত থকা প্ৰত্যেকটো বিন্দুৰে x এর মান কি আহিব, -5 আহিব, কারণ y অক্ষৰ সমান্তৰাল হয়। গতিকে এই যে আমি কৈছিলো যে এই p of x এর শূন্য কি হয়, p of x x plus 5 এর শূন্য কিমান পাইছিলো, x equal to -5। এটা এটা শূন্য বুলি কৈছিলো। এই যে শূন্য, তার মানে হৈছিল যে এই ৰেখাটোৱে কি কৰিব, x অক্ষক এই বিন্দুটোত ছেদ কৰিব। এটা আমাৰ যদি এটো কি হয়, -5 হলেতেন, তেতিয়া এটো পজিটিভ দিশত হলেতেন, এটো এই পজিটিভ দিশত গলেতেন, যত এটো মান আহিব 5 আৰু 0। এই বিন্দুটো মান আহিব 5 আৰু 0। তার মানে x এর মান 5 হলে y এর মান বা p of x এর মান কি হয়ে যায়, 0 হয়ে যায়। এইটো হৈছে আসলে গ্রাফিক্যাল রিপ্রেজেন্টেশন। এই যে শূন্য বুলি কৈছিলো, তার মানে গ্রাফত যদি আমি ৰেখাটো অঙ্কন কৰো, x অক্ষত কোন বিন্দুটোত কাটিব, সেই বিন্দুটো হৈছে এই বহুপদটোৰ এটা শূন্য। হবনে? এইখিনি তোমালোকে ক্লাস 10ত গৈ আকৌ শিকিবলৈ পাবা। গতিকে মই ইয়াতে সামৰণি মাৰিছো। এইটো আছিল আমাৰ কুৱেশ্যন নম্বৰ 4, য'ত আজি আমাৰ এক্সাৰসাইজ 2.2 শেষ হ'ল। ইয়াৰ পিছত আমাৰ এক্সাৰসাইজ 2.3 আছে, তাৰ বিষয়ে আলোচনা কৰিম। এইখিনি যদি বুজি পাইছা, পৰীক্ষাত ইয়াৰ পৰা যিকোনো এটা বা দুটা কুৱেশ্যন তোমালোকে এক্সপেক্ট কৰিব পাৰা, আৰু আহিলে তোমালোকে পাৰিবা বুলি সেইখিনি মোৰ আশা। হবনে? এইকাৰণে আশা যে তোমালোকে এইখিনি বুজি পাইছা, কাৰণ এইখিনি বহুত ইজি, যিমান ইজি ভাৱে বা যিমান সহজ ভাৱে বুজাব পৰা যায় মই এইখিনি বুজালো। যদি তাৰ মাজতো বুজি নোপোৱা থাকে, তেন্তে তোমালোকে এইখিনি দেখিবা, মই আকৌ এবাৰ বুজাই দিবলৈ চেষ্টা কৰিম। হবনে বাৰু? থেংক ইউ।